তো নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজিও ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ'। তো মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে FCRটো কেনেকৈ উলিয়াব পাৰি। তো মই আজি সবিশেষ আপোনালোকক আমাৰ যিটো FCR হয় সেইটোৱে উলিয়াই দেখুৱাম। আপোনালোকে বুজি পাই যাব। যদি FCRটো কেনেকৈ উলিয়াই সবিশেষ নাজানে তেন্তে হ'লে মই আজি যিমানটো পাৰোঁ সিমান সহজভাৱে দেখুৱাই যাম। কাৰণ FCRটো উলিয়াবলৈ জানিলে বহুতেই সহজ, কিন্তু নাজানিলে টান হয়। তো মই পৰাপক্ষত লিখি পেলাই দেখুৱাবলৈ চেষ্টা কৰিম, যে তেতিয়াহে ধৰক গম পোৱা যায় কেনেকৈ কি হ'ল। ধৰক কৈ দিলে মানুহে আয়ত্ব কৰিব নোৱাৰে কথাটো পটককৈ। তো লিখি পেলাই যদি দেখুওৱা হয় তেন্তে হ'লে গম পোৱা যায়। তো FCRটো উলিয়াবলৈ হ'লে মুৰ্গীখিনি এটা কথা যে বডি ৱেইটটোৱে মেইন, আৰু ফিট কিমান খোৱা হ'ল তো সেইটোৱে মেইন। তো সবিশেষ আপোনালোকে পাছত গম পাই যাব। তো প্ৰথম আজি কৈছোঁ যে আমাৰ মুৰ্গী আজি 19 দিন হ'ল। তো আজি 19 দিনৰ ভিডিঅ'। মুৰ্গীখিনি FCRটো উলিওৱাৰ আগত যে বডি ৱেইট কৰিম কেনেকৈ, সেইটো এটা কথা, মেইন কথা। তো FCR উলিওৱাৰ আগত মুৰ্গীখিনিয়ে প্ৰথমতে চাই ল'ব লাগিব যে আমাৰ মতা পোৱালি সংখ্যা কিমান, মাইকী পোৱালি সংখ্যা কিমান। তো তেতিয়া বডি ৱেইটটো উলিয়াবলৈ ভাল হয়। কাৰণ আমি গোটেইখিনি মুৰ্গী একেলগতে জুখিব নোৱাৰোঁ। 2 বা 3 কাটা জুখিয়ে আমি গোটেইখিনি মুৰ্গী এভাৰেজটো উলিয়াব লাগিব। কাৰণ আপোনালোকে নিজেই চাই লওক যে মুৰ্গীখিনি দেখি পেলাই অনুমান কৰিব নোৱাৰি মুৰ্গীখিনি ৱেইট কিমান হৈছে। ৱেইট কৰি চাব লাগিব, আৰু একচুৱেল এভাৰেজটো উলিয়াবলৈ হ'লে ৱেইটটো কেনেকৈ কৰিব লাগিব। যে মোৰ এতিয়া আপোনালোকে দেখা পাইছে মতা মুৰ্গীতকৈ মাইকী মুৰ্গীৰ সংখ্যাটো অলপ বেছি আছে। তো মতা কোনটো মাইকী কোনটো সেইটো ধৰিব এতিয়া ধুনীয়াকৈ পৰা গৈছে। কাৰণ বেক চাইডে যিটো পাখি ওলাই গৈছে তো সেইটো হ'ল মাইকী মুৰ্গী, আৰু তাৰ চাইজটো অকণমান গঠনটো বেলেগ থাকে। তো মতা পোৱালি হ'ল সেইটো এটা মতা পোৱালি, সেইটো এটা মতা পোৱালি। তো এইবিলাক হ'ল মতা পোৱালি। তো এতিয়া ধৰিব পৰা হৈ গৈছে। তো এতিয়া আমি এভাৰেজটো উলিয়াবলৈ হ'লে জুখিব লাগিব কেনেকৈ, যে ইয়াত মাইকী পোৱালি সংখ্যাটো মতাতকৈ যথেষ্ট বেছি আছে বুলি ক'ব পাৰি, যেনে হ'লেও বেছি আছে। তো আমি যদি 5টাকৈ জোখোঁ তেন্তে হ'লে মাইকী পোৱালি ল'ব লাগিব 3টা, আৰু 2টা মতা পোৱালি ল'ব লাগিব। তেনেকৈ যদি 3 কাটা বা 4 কাটা জুখি লওঁ তেতিয়া টোটেল ৱেইটটো উলিয়াই বাকী মুৰ্গীখিনিৰ সৈতে এভাৰেজ কৰি দিয়াৰ পাছতে তো প্ৰত্যেকটো মুৰ্গী ৱেইট কিমান হৈছে তেতিয়া গম পোৱা যায়। তো আৰু এটা কথা, ৱেইট কৰোঁতেনে চাই ল'ব লাগিব যে মোৰ সৰু সৰু মুৰ্গী বেছি আছে নেকি, বা একে চাইজৰ মুৰ্গী সমান আছেনে নাই। তো সেইটোও চাই ল'বলগীয়া কথা। কাৰণ 1 কাটা যদি সমান চাইজৰ মুৰ্গী জুখিলে নেক্সট কাটা সৰু 2টামান বাছি পেলাই জুখিব লাগিব, তেতিয়াহে একচুৱেল এভাৰেজটো ওলাব মুৰ্গীখিনি। তো জোখাৰ চিষ্টেমটো হ'ল সেইটোৱে। তো অলৰেডি আমি জুখি লৈছিলোঁ আগতীয়াকৈ। তো পৰাপক্ষত এতিয়াও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি জুখি পেলাই। তো এভাৰেজটো কেনেকৈ উলিয়াব পাৰি আৰু কিমানটো ৱেইট হৈছে, তেতিয়া আপোনালোকে চকুৱে দেখা পাব যে কিমানটো ৱেইট হৈছে আজি, আৰু ফিট কিমান খালে কিমান ৱেইট আহিলে। তো মই সবিশেষ আপোনালোকক দেখাই আছোঁ। তো আমি ৱেইট কৰাৰ আগত প্ৰথম যিখন বেগে ধৰক মুৰ্গীখিনি ৱেইট কৰোঁ, তো সেই বেগটো আগ ধৰি ৱেইট কৰি চাই ল'ব লাগিব। কাৰণ তেতিয়া একচুৱেল ৱেইটটো উলিয়াব পৰা যাব। তো প্ৰথম আমি যিটো বেগে ৱেইট কৰা হয় সেইটো বেগ ৱেইট কৰি পেলাই চাই ল'ব লাগিব যে আমাৰ বেগটো ৱেইট আহিছে 135 গ্ৰাম। তো যিখিনি মুৰ্গী আমি ৱেইট কৰোঁ তো 135 গ্ৰাম আমি তাৰপৰা মাইনাছ কৰি দিব লাগিব। তো এতিয়া প্ৰথম আমি এতিয়া মুৰ্গীখিনি ৱেইট কৰি লওঁ। তো তেতিয়া আমি 135 গ্ৰাম তাৰপৰা মাইনাছ কৰি দিব পাৰিম, তেতিয়া আমি একচুৱেল ৱেইটটো উলিয়াব পাৰিম। তো আপোনালোকে চাই লওক, মই 2টা মতা পোৱালি লৈছোঁ, বাকী 3টা মাইকী পোৱালি লৈছোঁ। এইফালে এই 2টা হ'ল মতা পোৱালি, বাকী এই 3টা মাইকী পোৱালি। আৰু এইখিনি এতিয়া মই ৱেইট কৰি আপোনালোকক দেখাই আছোঁ। যে 4 কিলো 490 গ্ৰাম আহিছে। তো ইয়াৰ পৰা আমি 135 গ্ৰাম মাইনাছ কৰিব লাগিব, তাৰ পাছতহে একচুৱেল ৱেইটটো ওলাব। তো বাকী আমি আৰু মুৰ্গী ৱেইট কৰি নাথাকোঁ, কাৰণ আমি আগতে এবাৰ ৱেইট কৰি পেলাই চাই FCRটো উলিয়াই থৈছিলোঁ। তো যিয়ে নহওক, বাকী আপোনালোকক দেখুৱাবৰ কাৰণেহে মই মুৰ্গীখিনি ৱেইট কৰি দিছোঁ। তো ইয়াৰ পৰাই আমি এতিয়া একচুৱেল ৱেইটটো উলিয়াম। তো আমি পোৱালিটো ৱেইট কৰি দেখুৱালৈ।
তো কিমান আহিছে সেইটো ক্যালকুলেশন কৰিলে হিসাব ওলাই যাব তো আৰু এটা কথা এফচিআৰটো উলিয়াবলৈ হলে আৰু এটা বস্তু ক্যালকুলেশন কৰিবলগীয়া হয় কাৰণ মুৰ্গীখিনি আমি যিমানখিনি ফিড দিলো ধৰক দানা দিলো তো দিয়াৰ পাছত এতিয়া বৰ্তমান ফিডাৰত কিমান ৰখি গৈছে তো সেইটো এটা ক্যালকুলেশন কৰিবলগীয়া হয় তাত তেতিয়াহে একচুৱেল মানে এফচিআৰটো ওলাই তো দেখা পাইছে আমি দানা দি থোৱা আছে তো এতিয়া অনুমান কৰি পেলাই আমি হিসাব লগাব লাগিব যে আমি ফিডাৰ কিমানখিনি লগাইছো আৰু প্ৰত্যেকটো ফিডাৰতে কিমান দানা আছে তো হেতু এটা নিজে অনুমান কৰি ললে হলে হেতু জুখি লব নালাগে তো দাঙি পেলাই চাইছো ইয়াত মোটামুটি ধৰক 1.5 কেজি পা 2 কেজি আছে এটো ফিডাৰ তো কিছুমান ফিডাৰ অকমান কম আছে তো এভাৰেজ মই ধৰি লৈছো ইয়াত আমি 50 টা ওপৰত বাছুন আছে তো 50 কিলোৱে ধৰি লৈছো যে 50 কিলো বৰ্তমান এতিয়া ফিডাৰত মুৰ্গীয়ে খাবলৈ বাকি আছে দানা তো সেই দানাটো ধৰিব লাগিব এফচিআৰ উলিয়াবৰ কাৰণে তো হেতু মই দেখা দিছো যে হেতু কৰিবলগীয়া কথা তো সেই কাৰণে চাই লব লাগিব যে ফিডাৰটোত দানা কিমান আছে তো এটো ফিডাৰত দানা একেবাৰে কম আছে কিন্তু এটা 2 কেজি ওপৰত আছে কিছুমানত 1.5 কেজি আছে কিছুমানত আধা কেজি আছে তো আমি 50 টা ওপৰত ফিডাৰ লগাই থোৱা আছে তো ফলত আমি টোটাল 50 কেজি ধৰিছো প্ৰত্যেকটো বাছনতে 1 কিলোকে ধৰিছো তো 50 কেজি এটা আমি তাপা মাইনাস কৰিব লাগিব হেতু আমি দেখাই আছো আপোনালোকক তো এয়া আজি আমাৰ নতুনকে দানা আহিছে আগতে যিখিনি দানা আনিছিলো সেইখিনি খুৱাই শেষ কৰিলো কিন্তু এতিয়াও আমি আজি 19 দিন হল যদিও তো স্টাৰ্টাৰ দানাই আনিছো কাৰণ এটো দানাত নিউট্ৰিশনটো ভ্যালুটো বহুত বেছি থাকে ভিটামিনটো বেছি থাকে ওয়েট গেইন বেছি হয় সেই কাৰণে এটো দানাই আনিছো কাৰণ বাকিখিনি আমি যেটো দানা আনিম সেইখিনি এটা প্ৰাইজতে আহিব তো এটো দানা লগত তো সেই কাৰণে এটো দানাই অকমান বেছিকে খুৱাই দিছো বাকিটো 2 নম্বৰ 3 নম্বৰ দানাটো অলপ কমাই আনিম কাৰণ এটো দানা অকমান বেছিকে খুৱাই দিম তো হেতুৱে আৰু আমি এতিয়ালৈকে দানা কিমান ইউজ কৰিলো তো পিস্তাটা আৰু পিস্তাটা আনিছিলো 14 পেকেট বাকিখিনি স্টাটা আনিছিলো টোটাল আনিছিলো আমি 35 পেকেট তো 35 পেকেট আমাৰ অলৰেডি খুৱা হৈ গৈছে আৰু বাকিখিনি ফিডাৰত আছে যিখিনি আছে তো বাকি এখিনি আজি নতুনকে হাওনা হৈছে দানা তো দানা কি খুৱাই আছো হেতু আপোনালোকে দেখা পাইছে প্লেটিনাম প্ৰিমিয়াম দানা খুৱাইছো তো প্ৰথম আমি যেটো পিস্তাটা দানা খুৱাইছিলো হেতু আমি গডৰেছ খুৱাইছিলো হেতু মই আগৰ ভিডিঅত দেখুৱাই থৈছো তো বাকি আজি আকৌ কৈ দিছো এতিয়া আহি গলো মেইন টপিকটো কাৰণ এফচিআৰটো কেনেকৈ উলিয়াব পাৰি হেতু আমি আপোনালোকক এখন বহিত লিখি পেলাই দেখাই দি আছো যে তেতিয়াহে আপোনালোকে সবিশেষ বুজি পাব যে এফচিআৰটো কেনেকৈ উলিয়াব পাৰি আৰু জানিলেতো অতিকে সহজ হৈ যায় তো মেইন কথা হল জানিবলগীয়া কথা কাৰণ এতিয়া মই আপোনাক মুখেদি কৈ দিব পাৰিম কিন্তু মুখেদি কৈ দিলে হয়তো বুজি পাবলৈ অলপ টান হ'ব পাৰে সেইকাৰণে লিখি পেলাই দেখাই আছো আপোনালোকক তো প্ৰথম আমি লিখি লব লাগিব এতিয়ালৈকে আমি টোটাল ফিড খোৱালো কিমান পেকেট আমি টোটাল ফিড খোৱালো তো হেতু মই ইয়াটো ক্যালকুলেশন কৰি যাম আপোনালোকক দেখাইও যাম ধৰা আমাৰ হল 34 পেকেট তো লিখা ইয়াত 34 পেকেট টোটাল ফিড আমি অলৰেডি মুৰ্গীক দিয়া হৈ গৈছে তো প্ৰত্যেক পেকেট ফিডতে আমাৰ আছে 50 কিলোকে তো 50 কিলোকে ধৰা তলত ইনটু 50 কিলো মোবাইলটো কোৱা ক্যালকুলেশন ইনটু 50 কিলো টোটাল আমাৰ ফিড উলালে কিমান 1700 কেজি 1700 কিলো তো ইয়াত মাইনাস যাব আমি এতিয়া ফিডাৰত আমি পাই আছো যে মাইনাস যাব কিমান 50 কেজি তো 50 কেজি আপা মাইনাস কৰিব লাগিব 50 কেজি মাইনাস কৰিলো তো আমাৰ টোটাল ফিড উলালে কিমান 1650 কেজি তো আমাৰ পোৱালি আছিলে কিমান লিখা ইয়াত পোৱালি টোটাল বাৰ্ড আমি আনিছিলো 1740 পিস এতিয়ালৈকে অলৰেডি আমাৰ মৰ্টেলিটি হৈ গৈছে তো এতিয়া আমাৰ বৰ্তমান মুৰ্গী আছে 1706 পিস 1706 পিস তো যেটো আমাৰ এতিয়া ফিড আছিলে ফিড আমি যিমানটো পাইছো এই বাৰ্ডটো হতি আমি ডিভাইডেড কৰিব লাগিব ডিভাইডেড কোৱা মোবাইলত কোৱা তো আমি হেতু ডিভাইড কৰিলো ডিভাইড কৰাৰ পাছত উলালে কিমান
0.967 তো সিমানটোলে তিনটা সংখ্যালৈকে ধৰিলে হ'ল কাৰণ আগত পইণ্ট আছে ডিভাইড কৰি পেলাই এতিয়া পালো কিমান 9 পইণ্টটো ধৰিব নালাগে 967 হ'ব সিমান লিখিলে হ'ল 967 তিনটা সংখ্যা ধৰিলে হ'ল এটু যেটো পইণ্ট উলালে ধৰক ফিডাৰ মানে টোটাল দানা খালে কিমান আৰু টোটাল আছিল আমাৰ মুৰ্গী কিমান তাক ডিভাইড কৰি পেলাই আমি পালো এটু তো এটু লগত আমি ডিভাইড কৰিব লাগিব বডি ওয়েটটো তো এতিয়া আমি বডি ওয়েট পালো কিমান হেতু আমি ক্যালকুলেশন কৰি লওঁ তো এতিয়া হৈ গল আমাৰ একচুয়াল ওয়েটটো আমি কিমান পালো ক্যালকুলেশন কৰা আমি পাইছিলো 4 কেজি 490 গ্ৰাম তো মাইনাস হৈ গল বস্তা ওয়েটটো তো 135 গ্ৰাম আমাৰ মাইনাস কৰিলো টোটাল পালো আমি 4 কেজি 355 গ্ৰাম তো তাক ডিভাইড কৰিব লাগিব 5 এ কাৰণ আমাৰ পাঁচটা মুৰ্গী ওয়েট কৰিছিলো তো প্ৰত্যেকটো মুৰ্গী আমাৰ এতিয়া ওয়েট হৈ গল কিমান একচুয়াল ওয়েট 871 গ্ৰাম তো 871 গ্ৰাম আৰু এটো আমি যেটো পাইছিলো যে ফিডাৰটো যিখিনি দানা খালে তো দানাখিনি আৰু প্লাস পোৱালিখিনি আমি ডিভাইড কৰি পেলাই যেটো আমি পাইছিলো ইয়াৰ লগত এতিয়া আমি বডি ওয়েটটো হোল মেন এফসিআর উলিয়াবলে বডি ওয়েটটো হোল মেন আৰু সেই কাৰণে বডি ওয়েটটো পুৰা একচুয়াল উলিয়া লব লাগে তো এতিয়া আমি বডি ওয়েটটো ইয়াৰ লগত ডিভাইড কৰিম ইয়াৰ লগত আমি ডিভাইড কৰিম তেতিয়া প্ৰকৃত এফসিআর টো উলাই পৰিব তো ইয়াৰ লগত তুমি ডিভাইড কৰা তো এটো আমি একচুয়াল এফসিআর টো উলিয়াবলে হলে আমি পালো কিমান পোৱালি আৰু ফিট টু খোৱাৰ যেটো ক্যালকুলেশন এটো পালো আৰু এটো আমি পালো বডি ওয়েটটো কাৰণ প্ৰত্যেকটো মুৰ্গী আমাৰ হৈ আছে 871 গ্ৰাম তো এটুক যদি আমি ডিভাইড কৰি দিও তেতিয়া আমাৰ উলাই পৰিব একচুয়াল এফসিআর টো তো ক্যালকুলেশন কৰা ডিভাইডেড একচুয়াল এতিয়া আমাৰ এফসিআর হৈ গল 1.11 তো এটুৱে হৈ গল এফসিআর উলিওয়া ফৰ্মুলা তো জানিলে বহুতেই সহজ তো প্ৰথম যেটো ফিট খালে তো সেই ফিটটো আমি লৈ লব লাগিব আৰু ফিটটো প্ৰত্যেক বেগতে আমাৰ কিমানটো ওয়েট আছে তো ওয়েটটো আমি উলিয়াই লব লাগিব উলিয়াই লোৱা ফলত আমাৰ মুৰ্গী আছিল কিমান বৰ্তমান যেটো মুৰ্গী খাই আছে তো সেইখিনি মুৰ্গী হতি আমি ক্যালকুলেশন কৰিব লাগিব ডিভাইড কৰিব লাগিব প্ৰথম যেটো ফিড আছে তো হে ফিডটো উলিয়াই লৈ পেলাই তো ফিডাৰ যেটো আছে হেতু মাইনাস কৰি একচুয়াল ফিডটো উলিয়াই লব লাগিব ফিডটো উলিয়াই লোৱাৰ পাছত আমাৰ যেটো মুৰ্গী আছে তাৰ হতি আমি ডিভাইড কৰিম ডিভাইড কৰি পেলাই পালো আমি এটু তাৰ পাছত আমি মুৰ্গীখিনি ওয়েট কৰিলো ওয়েট কৰি পাৰ পাছত পাৰ মুৰ্গীত পালো আমি এটু 871 গ্ৰাম তো 871 গ্ৰাম আৰু ইয়াৰ লগত আমি এটু ডিভাইড কৰি দিলো ডিভাইড কৰি দিয়াৰ ফলত আমাৰ আহি গল এটু মেন এফসিআর তো এটুৱে হল এফসিআর উলোৱা ফৰ্মুলা তো আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব পায় তো মই ভালকে দেখাই দিছো তো মই আগতে কৈছো যে আজি আমাৰ 19 দিন হল তো আমাৰ যেটো হিসাব মতে বডি ওয়েট পাব লাগিছিল তো সিমানটো পোৱা নাই যিকি নহক এফসিআর টো উলিয়াই পেলা চালো যথেষ্ট এফসিআর কমি আছে কোম্পানী যেটো হিসাব তো কোম্পানী হিসাবটো মতে আমাৰ এফসিআর কমি আছে কাৰণ আমাৰ লগতে আৰু এখন কোম্পানী ফাৰ্ম পোৱালি অলৰেডি সোমাই আছে তাত বুকখন আছে আমি চাব পাৰো সম্পূৰ্ণ তো আপোনালোকে যদি নাজানে কাবা কোম্পানী ফাৰ্ম আছে যদি আপোনালোকৰ প্ৰাইভেট ফাৰ্ম যদি উলিয়া এফসিআর টো উলিয়াই পেলা আপোনালোকে অনুমান কৰিব নোৱাৰে যে আজি ডেটত কিমান হ'ব লাগে কিমানখিনি দানা খাব লাগে কিমান কি কথা তো সম্পূৰ্ণ কোম্পানী ফাৰ্মখনৰ বুকখনত লিখা থাকে তো কাবা কোম্পানী ফাৰ্ম আছে যদি তালে গৈ পেলা আপোনালোকে বুকখন চাই আহিব পায় যে আজি ডেটত আমাৰ এফসিআর টো কিমান থাকিব লাগে কিমানখিনি দানা খাব লাগে তো কিমানটো বডি ওয়েট হ'ব লাগে তো সবিশেষ সেইবিলাকত লিখা থাকে তো হেতু আপোনালোকে জানি লব পাৰিব আৰু হেতু মতে আপোনালোকে এফসিআর টো উলিয়াই চাব পাৰিব তো কম যিবিলাকে কম মুৰ্গী পোহে তেখেতসকলৰ কাৰণে অসুবিধা হয় কাৰণে কৈছো কথাটো তো যিসকলে কোম্পানী আছে হেতুটো নিজে উলিয়াই পেলাই চাই থাকিব পাৰে যে আমাৰ এফসিআর টো ইমান হৈছে দানাটো আমি লিমিট কৰিব পাওনে যে আজি পা দানাটো অকমান বেছিকে বহাই দিব পাওনে ন বা বেছিকে খাই আছে আমাৰ এফসিআর টো বাঢ়ি আছে বডি ওয়েটটো কমি আছে তো দানাটো অলপ কন্ট্ৰোল কৰি পেলাই দিব লাগে যে কি খোৱালে আমাৰ ওয়েটটো বাঢ়িব তো সেইবিলাক মেইনটেনেন্স কৰিব পাৰি এফসিআর টো জানি ললে তো সিমানটোই কথাটো এফসিআর টোই মেইন তো আজি আমাৰ যেটো ভাবিছিলো তো সিমানটো ওয়েট আমি নাই পোৱা কাৰণ আমাৰ আজি 900 ক্ৰস কৰিব বুলি ভাবিছিলো কিন্তু এতিয়ালৈকে সিমানটো পোৱা নাই
তো যিয়ে নহওক প্ৰাইভেটকে পুহিছো যেতিয়া মনত ভয় এটা বহুত থাকে তো সেইকাৰণে আমাৰ ৱেটটোৱে মেইন কাৰণ ৱেটটোৰ কাৰণে ব্ৰইলাৰ পোহা হয় তো ৱেটটোৱে হ'ল মেইন তো ৱেটটো আমাৰ হিচাপ মতে অকণমান কমি আছে ইমানখিনি দানা খাই আমাৰ মতে আজি 900 গ্ৰাম চুব লাগিছিলে তো সিমানটো নাই চোৱাগে তো যিয়ে নহওক তথাপিও যথেষ্টখিনি আছে তো সেইকাৰণে আজিৰ পৰা আকৌ 3 দিন কণ্টিনিউ ৰাতি গুড় ইউজ কৰিম তো মেডিচিন বুলিবলৈ সেইটোৱে ইউজ কৰিম 3 দিন কণ্টিনিউ তো যেতিয়া ফিডটো চেঞ্জ হ'ব তেতিয়া আমি লিভাৰটো খুৱাম তো লিভাৰটো 3 দিনৰ আগৰ পৰা বা 2 দিনৰ আগৰ পৰা খোৱা হয় যে ফিডটো চেঞ্জ হ'ব তো 2 দিনৰ আগৰ পৰা লিভাৰটো আৰু ফিডটো খুওৱা 2 দিনৰ পাছলৈকে তো 4 দিনো হৈ যাব পাৰে কেতিয়াবা 5 দিনো হৈ যাব পাৰে কথা নাই তো লিভাৰটো তেনেকে খোৱালে মুৰ্গীখিনি পুৰা হেলদি হৈ থাকে তো কিবা কিবি কাৰণততো মৰ্টেলিটি ডেইলি এটা দুটা থাকেই সৰহকৈ পুহিলে তো কমকৈ পুহিলে ইমান নাথাকে তো থাকেই আৰু 2-এটা তো জীৱ লগা বস্তু সেইটো হয় তো অলৰেডি আমাৰ 1740 পিচ আনিছিলোঁ 1706 পিচহে আছেগৈ গৈ পেলাই তো তেনেকৈ 2-এটা গৈয়ে থাকে সেইটো ধৰিব নোৱাৰি কাৰণ সেইটো ধৰিব নোৱাৰি নহয় কিছুমান বেমাৰৰ কাৰণে হয় তো সেইটো যদি ফালি পেলাই চাই তেতিয়া কিছুমান বুজি পোৱা যায় তো মই নেক্সট ভিডিঅ'ত যদি মৰ্টেলিটি পোৱালি থাকে তেন্তেহ'লে মই ফালি পেলাই আপোনালোকক দেখাম তাৰ আগতেও মই ভিডিঅ' তেনেকুৱা বনাই থোৱা আছে সেয়া হ'ল কোম্পানী ফাৰ্মৰ কিন্তু প্ৰাইভেটকৈ পুহিলে কেনেকৈ কি চাব লাগে ক'ত কিটো বেমাৰ হ'লে কেনেকুৱা হয় তো মই সবিশেষ আপোনালোকক ফালি পেলাই মুৰ্গীটো কাটি পেলাই দেখাম যে এইটো হ'লে যে এইটো বেমাৰ লাগিছে ক'ত কি বেমাৰ লাগিছে সেইটো গম পোৱা যায় তো ক'বলগীয়া সিমানটোৱে আছিলে বিশেষ আমি এইকেইদিন মেডিচিন বুলিবলৈ একো খুওৱা নাই তো নৰ্মেল পানীয়ে দি আছোঁ তো মাজতে 2 দিন আমি দানাটো চেঞ্জ হ'ব বুলিহে তো মনতে ভাবিছিলোঁ দানা শেষ হ'ব তো পৰহি তাৰ আগদিনাখন আমি লিভাৰটো খুৱাইছিলোঁ কিন্তু কেলকুলেশ্যন কৰি চালোঁ যে আমাৰ বডি ৱেটটো হিচাপত অকণমান কম পাইছোঁ সেইকাৰণে একেটা দানাই আনিলোঁ আজিৰ পৰা অফ কৰিম আজিৰ পৰা গুড় খুৱাম কণ্টিনিউ 3 দিন ৰাতি পানীত তো সিমানটোৱে ক'বলগীয়া আছিলে তো ভিডিঅ'টো যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে তেন্তেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ কোৱাত কিবা ভুল হৈ গৈছে যদি আপোনালোকৰ জানিবলগীয়া কিবা আছে প্ৰয়োজন তেন্তেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈ ইমানতে এৰিছোঁ বাই বাই